আমাৰ লগত যিখিনি আমাৰ চিনিয়ৰ্ছ আছিল আমি চাইছোঁ গোটেই দিন ৰাতি সিহঁতে বহুত কষ্ট কৰিছে আমাৰ ছাৰহঁতে বহুত সহায় কৰিছে সিহঁতক বহুত বেছি মানে ডেডিকেটেড আছিল আমাৰ দিদিহঁতে তো ভিডিঅ'টো বহুত ভাল লাগিছে বহুত মটিভেট হৈছে আমাৰ টিচাৰ্ছতে আমাক বহুত মটিভেট কৰি থাকে সদায় মানে আমি কেতিয়াবা যদি আমি ল' ফিল কৰোঁ পাৰ্চনেলি আমাক টাইম দিয়ে আমাৰ টিচাৰ্ছহঁতে এইটোৱে কলগাছি চেণ্টাৰ এইটোৱে মানে আমাৰ টিচাৰ্ছটো আমাক পাৰ্চনেলি চাব পাৰে ডাউট হ'লেও বা কোনোবা ষ্টুডেণ্টে ল' ফিল কৰিলে কোনোবা ছাবজেক্টত টিচাৰহঁতে ভালকৈ চাব পাৰে বহুতখিনি আমি চেলেঞ্জেছ বহুতখিনি কষ্ট হৈছে যেহেতু আমাৰ ষ্টুডেণ্টখিনি ইনিচিয়েলি লাষ্ট ইয়েৰৰ নিচিনা আগতে যেনেকৈ কৈছে এই চেলিব্ৰেশ্যন আছিল তো বহুতে নাজানে ক'ত কেনেকৈ হেৰি কৰি আগলৈ কি হ'ব কিন্তু কণ্টিনিউৱাছ আমাৰ ছাপৰ্ট দি থাকে চব ফেকাল্টি আৰু যোনখিনি আমাৰ নন টিচিং ষ্টাফ আছে মেণ্টৰ সকলো 24/7 আপোনালোকক তেখেতসকলক ছাপৰ্ট দিয়ে আৰু এটা কথা ইয়াত বুজা যায় কি যিসকলে কি কয় আপোনাৰ ৰেগুলাৰ ক্লাছ কৰে বা যোনটো নিয়ম ডিচিপ্লিন আৰু পাংচুৱেলিটি ছেল্ফ ষ্টাডি ডিচিপ্লিন হিচাপে কণ্টিনিউ এফৰ্ট কৰি আছে সেইখিনি আজি সক্ষম হৈছে তো খুবেই ভাল লাগিছে আৰু এইটো আজি আমাৰ অতি আনন্দৰ দিন কাৰণ আমিও আশা কৰিব নোৱাৰিছোঁ কাৰণ যোৱা বছৰ 7জন ষ্টুডেণ্টে পাইছে এইবাৰ আমি ছেকেণ্ড ইয়েৰত 24 ষ্টুডেণ্টছে সক্ষম হৈছে আগলৈ আৰু বেছি আশা আছে আমি আগলৈ আৰু আশাটো কৰিছোঁ আৰু সেইটো হিচাপে চেলেঞ্জেছো আছে আৰু ইনশাআল্লাহ হৈ যাব कलगछिया अजमल सुपर 40 का अगर देखा जाए तो क्लास 12 जो का ये फर्स्ट बैच था हमारा इस बैच में हमने बोर्ड में रिज़ल्ट दिया था बोर्ड के रिज़ल्ट के टाइम में हमने फंक्शन किया था एक फेलिसिटेशन किया था बच्चों का उसके बाद ये नीट का रिज़ल्ट है उसमें से 12th में हमारे पास टोटल 63 बच्चे थे उसमें से हमारे पास 11 बच्चों ने नीट में स्कोर किया है और उस टाइम ही जो हमारा बच्चों का जो परसेंटेज था 12th बोर्ड में जिन बच्चों का नीट में सिलेक्शन हुआ है उसमें हमारे कैंपस का जो बच्ची थी लड़की सुहाना परवीन शी वाज द टॉपर ऑफ दिस 12 इन क्लास 12 और उसका नीट में भी सिलेक्शन हुआ है उसको MBBS सीट इस बार मिल रहा है इसके अलावा मुंसेर अली भी है मुंसेर अली भी हमारे पास सेकंड टॉपर था हमारे कैंपस का वो बच्चा भी इस बार नीट में सेलेक्ट हो रहा है उसके भी 549 मार्क्स आ रहे हैं इसके अलावा हमारे 11 बच्चे ऐसे हैं जो क्लास 12 के थे जिन्होंने बोर्ड में भी 85% से ज़्यादा नंबर स्कोर किया था तो ये एक बहुत बड़ा मिथ है कि सुपर 40 केवल नीट के लिए प्रिपेयर करता है हम लोग बोर्ड और नीट दोनों को एक साथ लेके चलते हैं जो बच्चों का आप अगर देखेंगे क्लास 12 के 11 बच्चे टोटल 63 बच्चे थे बहुत उसका अलग रिजल्ट था बोर्ड का लेकिन जो नीट में जिन बच्चों का हुआ है वो भी बच्चे बोर्ड के दौरान 85 प्लस से ज़्यादा मार्क्स लेके आए थे मैक्सिमम बच्चे वो थे जो 80% से ज़्यादा नंबर लेके आए हैं वही बच्चों का इस बार नीट में सिलेक्शन हुआ ऐसे 11 बच्चे हमारे पास हैं अपार्ट फ्रॉम दैट कितने मिले इस बार टोटल रिजल्ट 24 हुआ है और हमारे पास 2 तरीके का कोर्स होता है एक होता है इंटीग्रेटेड 11-12 उसी के साथ जिसको हम बोलते हैं कि फ्रेशर बैच है 11-12 के साथ ऐसा हमारा ये पहला बैच था टोटल 63 स्टूडेंट थे और उसमें से 11 बच्चों का सिलेक्शन इस बार नीट में हो रहा है और उसके अलावा 1 ईयर कोर्स का भी हमारे पास एक बैच होता है जिसको हम चैलेंजर बैच बोलते हैं या रिपीटर्स बैच बोलते हैं उसमें से हमारे पास 13 बच्चों का सिलेक्शन हुआ है और टोटल हमारे पास 24 सिलेक्शन है इस टाइम MBBS अभी करंट हमने जो एक आंकड़ा बनाया कि अप्रॉक्सीमेटली इतना तक जाता है उसके बेस पे ये नंबर बढ़ेगा ही ठीक है हम केवल जब बात कर रहे हैं MBBS सीट की तो हम BDS काउंट नहीं कर रहे हैं वी आर ओनली टॉकिंग अबाउट MBBS सीट जो 24 बच्चों का सिलेक्शन हुआ है वो प्योर MBBS कॉलेज में जा रहे हैं सुपर 40 मेन कैम्पासत এটা উখাল পৰিৱেশ বিৰাজ কৰিছে আপোনালোকে দেখিছে এটা উৎসৱমুখৰ পৰিৱেশ তাৰ কাৰণ আপোনালোক সকলোৱে জ্ঞাত যে যোৱা ৰাতি 2026 চনৰ যি নীটৰ ৰিজাল্ট সেই নীটৰ ৰিজাল্ট ঘোষণা হৈছে আৰু সেই নীটৰ ৰিজাল্টত কলগাছিয়া আজমল সুপাৰ 40 চেণ্টাৰৰ পৰা 24জন ছাত্ৰ ছাত্ৰী ইতিমধ্যে তেখেতসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আমি সঁচাকৈ আজি আনন্দ অনুভৱ কৰিছোঁ আৰু 2024 চনত যেতিয়া কলগাছিয়াত আজমল সুপাৰ 40 স্থাপন কৰা হৈছিল তাৰ পিছত যেটো প্ৰথম বেটছৰ পৰীক্ষা যোৱাবাৰ অনুষ্ঠিত হৈছিল 2025 চনত আৰু প্ৰথমবাৰৰ বাবে 8জন ছাত্ৰ ছাত্ৰীয়ে কলগাছিয়া চেণ্টাৰৰ পৰা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে এইবাৰ দ্বিতীয় বেটছৰ যি পৰীক্ষা সেই পৰীক্ষাত ইতিমধ্যে 24জন ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আমি আশাবাদী থাৰ্ড কাউন্সেলিং লৈকে আৰু 2-4জন ছাত্ৰ হয়তো ওলাই আহিব বুলি আমি আশাবাদী গতিকে যিকেইটা মানে
শিওর শট সেইকেইটা আমি ইতিমধ্যে ঘোষণা কৰিছোঁ আমাৰ একাডেমিক হেড অশ্বিনী কুমাৰ ওজা ছাৰে কৈছে মাজাজ ৰচুল ছাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ তেখেতেও কৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কলগাছি আজমল ছুপাৰ 40ৰ পৰা সফলতা অৰ্জন কৰিছে প্ৰত্যেকজনে এজন এজন ভাল ডাক্তৰ হৈ তেখেতসকলে মানৱ সেৱা কৰক তাৰ বাবে তেখেতসকলৰ কাৰণে দোৱা কৰিছোঁ আশীৰ্বাদ কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে এটা ফেলিচিটেশ্যন প্ৰগ্ৰামৰ কাৰণে আমি আজি কৰিব নোৱাৰিলোঁ তাৰ কাৰণ যোৱা ৰাতি যেতিয়া ৰিজাল্ট ঘোষণা হৈছে লগে লগে আমাৰ ডাইৰেক্টৰ ডক্টৰ খচৰুল ইছলাম ছাৰ প্ৰজেক্ট হেড কাদিৰ ছাৰ আজাদ ছাৰ আদি কৰি আমাৰ যি মেনেজমেণ্ট হোজাইৰ পৰা তেখেতসকলে ফোন কৰি কৈছে যে আপোনালোকৰ অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিম আৰু ৰাতি আমাৰ আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবেও ফোন কৰি উইলিংলি তেখেতে জনাইছে যে 20 তাৰিখৰ পিছত মই যেতিয়া এছেম্বলিত আহিম গুৱাহাটীত একদিনৰ কাৰণে কলগাছি আজমল ছুপাৰ 40ত মই তাতে যাম গতিকে আমি আশা কৰিছোঁ সকলোৱে আলোচনা কৰিছোঁ বদৰুদ্দিন আজমল ছাৰ আমাৰ ট্ৰাষ্টি আমাৰ ডিৰেক্টৰ ছাৰ বা আমাৰ কাদিৰ ছাৰ আজাদ ছাৰ তেখেতসকলক লৈ যেনেকুৱাকৈ আমি কেক কাটি চেলিব্ৰেশ্যন কৰোঁ আমি আজমল ছাৰ বা আমাৰ অতিথিসকলক লৈ এইবাৰ চেলিব্ৰেশ্যন কৰাৰ কাৰণে এটা যোজা কৰিছোঁ আৰু যিদিন আমাৰ প্ৰগ্ৰামটো হ'ব সেইদিনাখনে আমি আগাবেলা এটা সকলো ছাত্ৰ ছাত্ৰীসকলক লৈ ৰেলী কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আজি এটা আমি টিম ওলাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে ৰঙিয়াৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী 24জন ছাত্ৰ ছাত্ৰী আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী হয়তো ঘৰলৈ যাম আমাৰ কলগাছি আজমল ছুপাৰ 40ত এইবাৰ যিকেইটা ৰিজাল্ট হৈছে তাৰে মাজত জয়নুৰ আলী তেখেতে 626 নম্বৰ পাবলৈ সক্ষম হৈছে ভাল খবৰ এইটো যে বোৰ্ডৰ যি ৰিজাল্ট কিছুদিন আগত হৈ গ'ল সেই বোৰ্ডৰ ৰিজাল্টত যিখিনি ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিলে তাৰে মাজৰ পৰা 11জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ নিটতো সফলতা অৰ্জন কৰিছে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু চেলেঞ্জাৰৰ বেটছৰ পৰা ভাল ৰিজাল্ট কৰিছে গতিকে আমি কলগাছিয়াবাসী ৰাইজক যিখিনি আমাক সহায় সহযোগিতা কৰি আছে তাৰ বাবে আমি কলগাছি আজমল ছুপাৰ 40ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় সাংবাদিক বন্ধুসকলে আমাক ওতঃপ্ৰোতভাৱে এই অনুষ্ঠানটো আৰম্ভণিৰ পৰাই সহায় সহযোগিতা কৰিছে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ হাই অথৰিটি ডক্টৰ খচৰুল ইছলাম ছাৰ কাদিৰ ছাৰ আজাদ ছাৰ তেখেতসকলে আমাৰ কলগাছিয়া ছুপাৰ 40ৰ প্ৰতি যি সুদৃষ্টি ৰাখি বিভিন্ন আমাৰ ফেকাল্টিসকলক তেখেতসকলে দিছে আগশাৰীৰ ফেকাল্টিসকলক দিছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কলগাছি আজমল ছুপাৰ 40ৰ একাডেমিক হেড অশ্বিনী কুমাৰ ওজা ছাৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন আমাৰ শিক্ষাগুৰুসকলক তেখেতসকলৰ মেহনতৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাজাজ ৰচুল ছাৰ আমাৰ মেণ্টৰসকল ৱাৰ্ডেন ছাৰ আৰু আমাৰ যি অন্যান্য আমাৰ ষ্টাফৰ ব্যক্তিসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ